শিৱসাগৰ জিলাৰ স্বাস্থ্য সেৱা সমিতিৰ সহযোগত নাজিৰা গেলেকী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সহযোগত আশা অভিৱৰ্তন 2024 অনুষ্ঠিত হয়। গেলেকীৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ স্বাস্থ্য যুটীয়া সঞ্চালক ডাক্তৰ সৌৰভ গগৈ, মহকুমা স্বাস্থ্য বিষয়ক প্ৰদ্যুৎ কোঁৱৰ, গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, স্থানীয় সমাজকৰ্মী আব্দুল হেলিম, ৰেকিবুল হুছেইন আৰু কেইবাজনো গণ্যমান্য ব্যক্তি। আজিৰ এই অনুষ্ঠানত গেলেকী খণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩০ শতাধিক আশাকৰ্মীয়ে অংশগ্ৰহণ কৰে। আশাৰ অভিৱৰ্তন, আশা কৰ্মীসকলৰ অভিৱৰ্তন, যিসকল হৈছে আমাৰ স্বাস্থ্য বিভাগৰ ধৰণী স্বৰূপ, তেওঁলোকৰ অবিহনে আমাৰ স্বাস্থ্য বিভাগটো এতিয়া অলমষ্ট প্ৰায় অচল অৱস্থা হ'ব। গতিকে এনে আশা কৰ্মীসকল, যিসকল ইমান কৰ্মী, মানে সঁচাকৈয়ে যি কৰ্মী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিছে, এইখিনি অভিৱৰ্তনলৈ আহিবলৈ পাৰি, তেওঁলোকৰ এই বাৰ্ষিক সভাখনলৈ আহিবলৈ পাই মই নিশ্চয় আনন্দিত। আৰু তেওঁলোকৰ ভালৰ কাৰণে, আমাৰ স্বাস্থ্য বিভাগৰ উন্নতিৰ কাৰণে যিমানখিনি তেওঁলোকে কৰিলে তেওঁলোকক ধন্যবাদ দিয়াৰ উপৰিও আমি যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ আৰু গেলেকী খণ্ড উন্নয়নৰ স্বাস্থ্য খণ্ডটোত যাতে উন্নতি প্ৰাপ্ত হয় তাৰ আশা মই তেওঁলোকৰ ওপৰত ৰাখিছোঁ আৰু তেওঁলোকৰ কৰ্মৰ বাবে উদ্দীপ্ত হ'ব বুলি মই ভাবিছোঁ। আশাই যি ধৰণৰ অৰ্থনৈতিক সাহায্য পায় সেইবিলাক চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু আমি এজনী চৰকাৰী কৰ্মচাৰী হিচাপে এই বস্তুটো প্ৰতিপন্ন কৰিব লাগে যে তেওঁলোকৰ প্ৰাপ্যখিনি যাতে তেওঁ পায় আৰু তেওঁলোকক আৰু অধিক কামৰ বাবে যাতে আমি উৎসাহিত কৰিব পাৰোঁ। আৰু তেওঁলোকৰ সমস্যা সকলোৰে থাকিবই, কিন্তু এই সমস্যাবিলাক সমাধানৰ সূত্ৰে আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোককো আমি সহায় সাহায্য কৰিব লাগিব। ক'ৰবাত যদি কোনোবা আশা কৰ্মীয়ে তেওঁৰ পাৰিতোষিক নাই পোৱা, সেই বস্তুখিনি আমি শুধৰাব পাৰিলেও পাৰিতোষিকটো যথেষ্ট বৃদ্ধি হ'ব। ইয়াৰ উপৰিও আৰু এটা কথা দেখা গৈছে যে মই কেইবাখনো জিলাত কাম কৰি আহিছোঁ, কিন্তু শিৱসাগৰ জিলাত এগৰাকী আশা কৰ্মীয়ে এভাৰেজ 5,800 টকাকৈ পায় আৰু সেইটো মই এভাৰেজ হিচাপেই পাইছে বুলি ভাবিছোঁ, কিন্তু মই ভাবোঁ যে এইটো 7,000 টকালৈকে তেওঁলোকে যাতে বঢ়াব পাৰে, এইটোৰ কাৰণে মই চেষ্টা তেওঁলোকক কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিম।